চিলাকৰডিগৰি বহাগৰ যি নেকি হুঁচৰি প্ৰতি ঘৰতে হাইনাম হুঁচৰি এনেদৰে অনুষ্ঠিত কৰা হয়। সেয়েহে আমি আহি অন্তিম পৰ্যায়ত উপনীত হৈছোঁহি। এয়া চব বিভিন্ন ঘৰত বিভিন্ন সময়ত গৈ এনেদৰে পদধূলি দিয়ে। সেয়েহে আহি আমি শেষ পৰ্যায়ত পাইছোঁ। এয়া চব সন্ধিয়া বেলা এনে এটা পৰিৱেশ যি নেকি হাইনাম হুঁচৰি কিছুমান পাছতে অনুষ্ঠিত হ'ব। সেয়েহে সকলোকে দেখাবলৈ পাই মই সুখী হৈছোঁ যে যিদৰে নেকি সোণোৱাল কছাৰী নিজৰ জাতীয়তা অস্তিত্ব বজাই ৰাখি যি আদৰ সন্মানেৰে বহাগৰ বিহুটিক আদৰি লৈ এনেদৰে স্বাধীনৰ পিছত বিদায় মাগিব লাগিব। সেয়েহে বিদায় মগাৰ উপশম আহি পৰিছেহি। সেয়েহে মই সকলোকে দেখুৱাবলৈ যত্ন কৰিছোঁ। এখেতৰ ঘৰতে বৰ্তমান হুঁচৰি হাইনাম হুঁচৰি গীত খন্তেক পিছতে অনুষ্ঠিত হ'ব। সকলোৱে ডেকা বুঢ়া সকলোৱে একত্ৰিত হৈ আহিয়া নিৰ্দিষ্ট ঘৰত উপস্থিত হৈছেহি। আমাৰ অসমীয়া সমাজৰ সোণোৱাল কছাৰী হাইনাম হুঁচৰি গীত অনুষ্ঠিত হয়, কিন্তু ইয়াত কোনো ধৰণৰ মহিলা আমি দেখা পোৱা নাযায় বা মহিলাক নলয়। তেওঁলোকে মাত্ৰ হাইনাম হুঁচৰিত আমাৰ পুৰুষসকলে সৰু ডাঙৰসকলে ইয়াত এনেধৰণে কৈ থাকে। এতিয়া সকলোকে দেখুৱাবলৈ যত্ন কৰিছে। ভাগৰ লাগিছে চাগে ন? বহি আছে ইমান ধুনীয়া এখন ফিল্ড পৰিৱেশ চাওক। এতিয়া সুন্দৰ এটা পৰিৱেশ চাওক। বিহুৰ আগমনৰ লগে লগে যেন কুঁহিপাতৰ কোমল যি বননি দৃশ্য সেয়া চাই হয়তো মনোৰম চৌদিশে চাওক প্ৰকৃতিৰ পৰিৱেশ কি সুন্দৰ পৃথিৱীৰ যি পৰিৱেশ। সেয়েহে সকলোকে দেখিবলৈ যত্ন কৰিছে। এতিয়া আৰম্ভ কৰিছে হাইনাম হুঁচৰি গীত। শেষৰ দিনা কাৰ্যসূচী অন্ত পৰিব। কিছু সময়ৰ পাছতে আমাৰ সোণোৱাল কছাৰী হাইনাম হুঁচৰি এডাল বাঁহ আৰু এডাল কাঠ লৈ যিদৰে তাৰপিছতে আপোনালোকে দেখা পাব সকলোকে সেয়া হাইনাম হুঁচৰি গীত তেওঁলোকে এনেধৰণে কৰি আপোনালোকৰ জ্ঞাত তথাপিও শেষৰ দিনাখন আপোনালোকক দেখাবলৈ ধন্যবাদ জনাইছোঁ সকলোকে হাইনাম হুঁচৰি যি সন্মান সহকাৰে আনিবৰ বাবে ধন্যবাদ। সদৌ শেষত বহাগৰ উলগ্নে ধন্যবাদ জনালোঁ।